হেল্ল' গাইজ, গুড আফটাৰনুন। আজি মাৰ্কেট খুলিছিলে, ময়ো ট্ৰেড কৰিছিলোঁ। আপোনালোকে ট্ৰেড কৰিছেনে নাই জনাব। আজি ধুনীয়া প্ৰফিট এটা কেপচাৰ কৰিছোঁ আৰু প্ৰফিটটোৰ মই লজিকটো আপোনাক ক'ম, ট্ৰেডটোৰ লজিকটো আপোনাক ক'ম। একদম 5-6 মিনিটমানতে ধুনীয়াকৈ প্ৰফিটটো বুক কৰিছোঁ আৰু এতিয়া ছিষ্টেমটো বন্ধ কৰি থৈ দিছোঁ। এনেই খামাখা আকৌ মাইণ্ডছেট নষ্ট কৰিবলৈ কোনো দৰকাৰ নাই। 12:24 বাই কৰিছিলোঁ, 12:29 29ত চেল কৰিছোঁ। গতিকে মই প্ৰফিটটো দেখুৱাম। 60 পইণ্টৰ প্ৰফিট বুক কৰিছোঁ। গতিকে চাওক, বুজক, ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বলক প্ৰফিটটো চাওঁগৈ। মাৰ্কেট ষ্ট্ৰাকচাৰটো যদি আমি 1 ঘণ্টা টাইম ফ্ৰেমত চাওঁ, চিম্পলি আমি ধুনীয়াকৈ ডাউন ট্ৰেণ্ড দেখা পাই আছোঁ আৰু বাৰে আমি দেখা পাই আছোঁ এইকণ জেগাত। এইটো মই হালধীয়া লাইনটো যোনটো বনাই থৈছোঁ, এইকণ জেগাত মাৰ্কেটে ছাপৰ্ট লৈছিলে। ৰঙা লাইনটো বনাই থৈছোঁ, এইকণ জেগাতো মাৰ্কেটে ছাপৰ্ট লৈছিলে। এতিয়া হালধীয়া লাইনটো ব্ৰেক হৈ পেলাই ৰঙা লাইনটো ব্ৰেক হ'ল, তললৈ আহিল। তাৰপিছত এইটো এইকণ জেগাত ছাপৰ্ট আছে, কাৰণ এইকণ জেগাত আগতে ছাপৰ্ট আছিলে। গতিকে ওপৰলৈ গ'ল, এইপিনে লিকুইডিটি ল'লে, ওপৰলৈ গ'ল। তাৰপিছত ওপৰৰ পৰা আহি থাকে এই ট্ৰেণ্ড লাইনটো। এই ট্ৰেণ্ড লাইনটোত এইকণ জেগাত ৰেচপেক্ট কৰিছে আৰু এইটো প্ৰিভিয়াছ ছাপৰ্টটো এতিয়া ৰেজিষ্টেঞ্চ হ'ল। এইকণতো ৰেড কেণ্ডেল বনাই পেলাই নামি আহিলে। তাৰপিছত আকৌ গ'ল, আকৌ এইকণ জেগাত লিকুইডিটি লৈ পেলাই মাৰ্কেট তললৈ নামি আহিলে। গতিকে আমি এতিয়া লোৱাৰ টাইম ফ্ৰেমলৈ গ'লোঁ 3 মিনিটত। 3 মিনিটত গৈ পেলাই এটা দেখা পালোঁ, এই জোনটোৰ ওচৰত আজি 16 তাৰিখ এইটো ব্ৰেক কৰিছে। এই জোনটো ব্ৰেক কৰি ওপৰলৈ গৈছে। ব্ৰেক কৰি ওপৰলৈ গৈ পেলাই লাহে লাহে মাৰ্কেট ছাইড ৱাইজৰ নিচিনাকৈ এটা ওপৰত সিডাল কেণ্ডেল দি তললৈ আহিলে। তাৰপিছত এই জোনটোৰ পৰা আকৌ ওপৰলৈ গ'ল। ওপৰলৈ গৈ পেলাই কিন্তু ইকণৰ পৰা ট্ৰেণ্ড লাইন বনাই পেলাই, মানে ইকণৰ পৰা আকৌ নামি আহিলে, কাৰণ ইকণত অকণ কনচলিডেশ্যন হৈছিলে আৰু এনেকৈ ট্ৰেণ্ড লাইন এটাও বনি গ'ল। গতিকে মই এইকণ ক'ৰবাত বাই কৰিছিলোঁ, কাৰণ মই লজিকটো কৈ আছোঁ। এইকণত বাই কৰিলোঁ কাৰণ এইটো লিকুইডিটি ল'লে, এডাল কেণ্ডেলত বাই কৰিলোঁ। বাই কৰাৰ লগতে যেতিয়া এইকণতে ফেয়াৰ ভেলু গেপ এটা আছিলে, সেই ফেয়াৰ ভেলু গেপটো এডাল কেণ্ডেলে কৰি দিলে, কাটি দিলে তললৈ। গতিকে এটা স্পাইক আহিলে আৰু এইকণ জেগাত যোনে বাই কৰিছিলে, এই মানে বেছটো ৰঙা লাইনটো যোনটো দেখিছে, এইটো ভাঙা দেখি পেলাই যোনে বাই কৰিছিলে, তেহেঁতও এইখিনিত ভয় খাই আছে। গতিকে যেতিয়া কেণ্ডেলটো ইয়াৰ পালেহি আৰু তললৈ আহিলে। গতিকে সেনেকৈ মই আজি এইটো পুট ছাইডে 60 পইণ্ট টাৰ্গেট বুক কৰিছোঁ।